আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইনশাআল্লাহ সকলোৱে ভিডিঅ'টো শেষলৈ চাব। আৰু আজিৰ ভিডিঅ'টো হৈছে যিসকল ব্যক্তিয়ে ভৰিৰ সৰু গাঁঠিৰ তললৈকে কাপোৰ পিন্ধে, অৰ্থাৎ পুৰুষসকলৰ ভিতৰত যিসকল পুৰুষে ভৰিৰ সৰু গাঁঠিৰ তললৈকে কাপোৰ পিন্ধে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু ইনশাআল্লাহ সকলোৱে যাতে এই কথাৰ ওপৰত আমল কৰিবলৈ চেষ্টা কৰে। তো আপোনালোকৰ ওচৰত মই এই ভিডিঅ'ৰ ক্লিপ এটা দাঙি ধৰিব বিচাৰোঁ যে ভৰিৰ সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধিলে কিমান শাস্তি বা কেনেকুৱা জায়েজ নে নাজায়েজ সেই বিষয়ে আপোনালোকৰ ওচৰত সৰু ভিডিঅ'ৰ ক্লিপ এটা ইনশাআল্লাহ দাঙি ধৰিম। আপোনালোকে এই ভিডিঅ'ৰ ক্লিপটো চাওক। वो मुसलमान जो अपनी शलवार को टखनों से नीचे लटकाता है, ये गुनाह हमें बज़ाहिर बहुत मामूली नजर आता है कि हम शलवार को बस अपने शलवार को टखनों से नीचे लटका देते हैं, नमाज के लिए जैसे तैसे करके ऊपर कर लेते हैं, जैसे ही सलाम फेर लेते हैं निकलते हैं, अभी तक मस्जिद के हुदूद से भी नहीं निकले, यहाँ से जैसे रवाना हो जाते हैं बस शलवार को नीचे कर लेते हैं। तो ये मुसलमान मर्द के लिए नाजायज और हराम है कि वो अपने शलवार को टखनों से नीचे रखे। शरीयत की तरफ से मना है, गुनाह कबीरा है, ये गुनाह बगैर तौबा के माफ नहीं होता। तो जिस मुसलमान की ये आदत है कि वो अपनी शलवार को टखनों से नीचे रखता है और उसी हालत में वो अपनी जिंदगी गुजार रहा है, उसको परवाह नहीं है कि मैं गुनाह कर रहा हूँ, बगैर तौबा के वो जिंदगी गुजार रहा है। शब बारात जब 15 शाबान की मुबारक रात आती है, अल्लाह रब्बुल इज्जत सब मुसलमानों की मगफिरत फरमाते हैं, लेकिन उस मुसलमान बदनसीब की मगफिरत नहीं होती जो अपनी शलवार को टखनों से नीचे रखता है। আপোনালোকে এই ভিডিঅ'ৰ ক্লিপটো চালে এজন আলিমে সুন্দৰভাৱে বুজাই দিছে যে ভৰিৰ তলত অৰ্থাৎ ভৰিৰ সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধিব লাগে নে নালাগে সেই বিষয়ে সম্পূৰ্ণ তথ্য দাঙি ধৰিছে, বুজাই দিছে। তো আমি এই কথাৰ ওপৰত আমল কৰিব লাগে আৰু আমি যাতে কোনেও পুৰুষসকলে ভৰিৰ সৰু গাঁঠিৰ তললৈকে কাপোৰ নিপিন্ধো। যিকোনো লুংগি পাইজামা লম্পেণ্ট যিসকল ব্যক্তিয়ে পিন্ধে কোনেও যাতে ভৰিৰ সৰু গাঁঠিৰ তললৈকে ওলমি নিপিন্ধে, সকলোৱে যাতে ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে পিন্ধে। কাৰোবাৰ যদি বহুত লাম্বা হয় তেনেহ'লে কচাই ল'ব, ওপৰলৈকে উঠাই ল'ব। আৰু যিসকল ব্যক্তিয়ে ভৰিৰ সৰু গাঁঠিৰ তললৈকে কাপোৰ পিন্ধে তেওঁলোকৰ ওপৰত আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লাআনাত পৰে। তো ভাবি চাওক, যিজন ব্যক্তিৰ ওপৰত আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লাআনাত পৰি থাকে তেনেহ'লে সেইজন ব্যক্তিৰ কেনেকুৱাকৈ বৰকত আহিব পাৰে, সেইজন ব্যক্তিয়ে কেনেকুৱাকৈ ভাল হ'ব পাৰে। সেইকাৰণে আমি সকলোৱে যাতে ভৰিৰ সৰু গাঁঠিৰ তললৈকে কাপোৰ নিপিন্ধো। মই খাস কৰি পুৰুষসকলক কৈছোঁ, বৰ্তমান সময়ত মহিলাসকলক পৰ্দা কৰিবলৈ হুকুম কৰিছে, মহিলাসকলক গোটেই শৰীৰ লুকাই ৰাখিবলৈ হুকুম কৰিছে। কিন্তু তাৰ বিপৰীত বৰ্তমান সময়ত পুৰুষসকলে ভৰিৰ সৰু গাঁঠিৰ তললৈকে কাপোৰ পিন্ধে, কিন্তু ছোৱালীবিলাকে চুটি চুটি কাপোৰ পিন্ধে। নাউজুবিল্লাহ। আল্লাহ তাবাৰক তাআলা সকলো মুছলমান যুৱক যুৱতীক যাতে সহি ৰাস্তা দেখুৱাই সকলোৱে যাতে এইখিনিৰ ওপৰত আমল কৰিবলৈ চেষ্টা কৰে ইনশাআল্লাহ। মা আলাইনা ইল্লাল বালাগ।